ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 31 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতকসকলৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসকণ, অষ্টোত্তৰী ও বিংশোত্তৰী ৰবিৰ দশা থাকিব ৰাতিপুৱা 6:43 পৰ্যন্ত। তাৰপিছত বৃষ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ ৰাতি 11:28 পৰ্যন্ত থাকিব। নৰগণ, বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে কোনো ধৰণৰ যাত্ৰা নাই আৰু শুভ কৰ্ম আছে। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে সিংহ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান থাকিব লগা ৰাশিসমূহ হৈছে মেঘ ৰাশি, মিথুন ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকে অলপ কৰ্মনীতিবোৰ শুধৰণি কৰিবলৈ যত্ন কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ আজি যিবোৰ কাম আছে সেইবোৰত আপুনি ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিবলৈ জানিব লাগিব, তেতিয়াহে আপোনাৰ কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। বিশেষকৈ আজি নতুন কৃতিত্ব কঢ়িয়াই অনাৰ দিন হ'ব আৰু আজিৰ দিনটো শুভ বুলিও পৰিগণিত হ'ব যদিহে আপুনি ভালদৰে চলিব পাৰে আৰু পৰিচালনাবোৰ ভালদৰে ৰাখিব পাৰে। যিকোনো নেতিবাচক কথাবোৰ আজি আওকাণ কৰি চলিব আৰু মনত ৰাখিব যে অতীতৰ যিবোৰ বেয়া আচৰণ আছিলে সেইবোৰৰ প্ৰতি আপোনালোকে পুনৰাবৃত্তি নকৰিব আৰু যাতে আপোনালোকে এই বেয়া প্ৰভাৱবোৰ আকৌ দেখিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ মসৃণ অৱস্থাত থাকিব, গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি ভালদৰে ব্যৱস্থা ৰাখিব আৰু প্ৰয়োজনীয় উন্নতিবোৰ কৰি যাব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন সুচাৰুৰূপে চলি থাকিব। কৰ্মচাৰীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব, কিয়নো আজি তেওঁলোকৰ কাম দেখি আপুনি আজি আপ্লুত হ'ব আৰু তেওঁলোকে আপোনাক বহু পৰিমাণে সহায়ো কৰিব, গতিকে তেওঁলোকক আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰাটো ভাল হ'ব আৰু আজি অফিচত আপোনালোকে নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনাও আছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পূৰ্বৰ তুলনাত অধিক ঘনিষ্ঠতা দেখিবলৈও পাব। পৰিয়ালৰ সদস্যৰ মাজত আজি সমন্বয় গভীৰ হ'ব আৰু ঘৰত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কামৰ ফলত আজি আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব, সেইবাবে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে পুষ্টিকৰ খাদ্য খোৱাটো নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলে আজি বিশ্বাস ৰাখিলে আপোনাৰ দিনটো আজি ইতিবাচক হ'ব আৰু আপুনি বিভিন্ন কামত আজি নিজৰ দক্ষতা দেখাব পাৰিব। গতিকে আজি দৈনন্দিন কামৰ লগতে আপুনি বাকী কামবোৰো সহজতে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ পৰিয়ালৰ লোকৰ বাবে মানসিক চাপ অনুভৱ কৰিব, গতিকে তেওঁলোকৰ লগত আপুনি সুসংগঠিতভাৱে আগবাঢ়িবলৈ যত্ন কৰিব। পুৰণি বিষয় এটাক লৈ আজি বাদ বিবাদৰ সম্ভাৱনা আছে, গতিকে এনেধৰণৰ পৰিৱেশৰ আজি সৃষ্টি নকৰিব। ব্যৱসায়িক গতি আজি কিছু লেহেমীয়া হ'ব, গতিকে যিকোনো ডাঙৰ সিদ্ধান্ত হওক বা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰেই হওক অলপ আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা আজি আপুনি সম্পূৰ্ণ সহায় পাব, কিন্তু শৃংখলা বজাই ৰাখিবলৈ আজি যত্ন কৰিব। কোনো ধৰণৰ প্ৰচেষ্টাত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি সফলতা নিশ্চয় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে অতিমাত্ৰা যোগাযোগ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিছুমান ব্যক্তিগত জীৱনতো সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু মতানৈক্যৰো বেছি সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে ইজনে সিজনৰ প্ৰতি কম সাক্ষাৎকাৰে বা কম যোগাযোগৰ দ্বাৰা আপোনাৰ সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল থাকিব। বিবাহিত জীৱনত আজি পাৰস্পৰিক বুজাবুজি আৰু সম্প্ৰীতি বজাই ৰাখিলে ঘৰত শান্তি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ বাবে দৈনিক ধ্যান আৰু বাহিৰত কিছু সময় কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব।
শাৰীৰিক ক্ষেত্ৰত শক্তিশালী অনুভৱ কৰিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ মিছা অপবাদ পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ মানুহৰ সংগৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ বেছিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু যিসকল আপোনাৰ নেতিবাচক প্ৰৱণতা থকা ব্যক্তি তেওঁলোকৰ পৰা খুবেই জৰুৰী হ'ব আপুনি আঁতৰত থাকিবলৈ। অন্যথা আপোনাৰ একো নকৰাকৈ আপোনাৰ মিছা অপবাদ আহিব পাৰে। আজি আপোনাৰ কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ লোকৰ পৰা পৰামৰ্শ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত আপুনি উপকাৰী ফলাফল পাব আৰু সৰু বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো। কিন্তু আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ এইবোৰ সমস্যা নাইকিয়া হ'ব। আপোনাৰ কথা বতৰাবোৰ আজি অলপ চিন্তাধাৰা ৰাখি বা চিন্তা কৰি তাৰপিছত ক'বলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে আৰু পৰিস্থিতি অলপ আপোনালোকৰ ফালে আহিব যদিহে আপোনালোকে আজিৰ দিনটো সুকলমে আগবাঢ়িবলৈ চেষ্টা কৰে আৰু নিজৰ কামবোৰ গোপনীয়ভাৱে কৰিবলৈ চেষ্টা কৰিব। পৰিকল্পনাবোৰ কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামবোৰতো কিছু নেতিবাচকতা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত পূৰ্বৰ তুলনাত বৰ্তমান সময়ত আপোনাৰ উৎকৃষ্ট ফলাফল পোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ বিনিয়োগ সম্পৰ্কীয় ক্ষেত্ৰত আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। সেইবাবে আজিৰ দিনটোৱে আপোনালোকক কিছু সকাহ দিব এই ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত। আৰু নিয়োজিত লোকসকলৰ আজি কামবোৰ কৰোঁতে অলপ বিষয়াসকলৰ সহায় লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে আপোনালোকৰ কামবোৰ ভাল হ'ব আৰু আপোনাৰ কামত আপ্লুতও হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি পৰিয়ালৰ সৈতে মিলিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত উৎকৃষ্ট পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰেমিক প্ৰেমিকাসকলে একেলগে আজি নতুন কাম এটা আগবঢ়াই নিবলৈ আজি চেষ্টা কৰিলে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ সম্ভাৱনাও ভাল থাকিব কামৰ ফলাফল পোৱাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বতৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্য সুৰক্ষাৰ নিয়মসমূহ আপোনালোকে ভালদৰে পালন কৰিলে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আপোনালোকৰ মনত কিছু নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বা নতুন চিন্তাধাৰা অহাৰ পৰা কিছু আপোনালোকৰ মনটো পৰিৱৰ্তন যেন অনুভৱ হ'ব। কিন্তু এইবোৰ কথা বেছিকৈ ভাবাতকৈ আপোনাৰ নিজৰ কামত বেছিকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব আপোনাৰ বাবে আৰু পৰিস্থিতিবোৰ আপোনাৰ সাপেক্ষে আজি চলিব। গতিকে আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি চলক। আৰ্থিক অৱস্থাৰো আজি উন্নতি হোৱা দেখা গৈছে, কিন্তু আপোনালোকে খৰচ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। বিত্তীয় লেনদেন সন্দৰ্ভত আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে নতুন বিনিয়োগ কৰাৰ আগতে আপুনি ভালদৰে গৱেষণা কৰি তাৰপিছতহে আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ লোকচান কম হোৱাৰ সম্ভাৱনা থাকিব আৰু বৰ্তমান সময়ছোৱাত আপোনাৰ আৰ্থিক অগ্ৰগতি অলপ লেহিমীয়া হ'ব। গতিকে বেছি আপোনাৰ চেষ্টা কৰিব নাযাব। আজি ব্যৱসায়িক ক্ষেত্ৰত যিখিনি পৰিৱেশৰ সৃষ্টি হৈছে বা যিখিনি আপোনাৰ গতি লাভ কৰিছে সেইখিনিতে আপুনি সুখী থাকিবলৈ আজি যত্ন কৰক। আৰু লগতে আজি নিয়োজিত লোকসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ তেওঁলোকৰ অফিচত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব এনে পৰিৱেশৰ পৰা। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু বিবাহিত সম্পৰ্কীয় ব্যক্তিসকলৰ আজি বিশ্বাস ঘূৰি আহিব। ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু ঘৰতো আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পৰিৱৰ্তিত বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত সামান্য প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনালোকে শক্তি বজাই ৰাখিবলৈ হ'লে উপযুক্ত খাদ্য আৰু পৰ্যাপ্ত পৰিমাণে টোপনি দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বাবে আজি আপোনালোকৰ শুভ দিন বুলি পৰিগণিত হ'ব আৰু আজি আপোনাৰ ভাগ্য উদয় হোৱাৰ দিন। গতিকে আজিৰ দিনটো আপুনি আনন্দৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইতিবাচক চিন্তা ৰাখক। বুজাবুজিৰে জীৱনশৈলী আগৰ তুলনাতকৈ অধিক সংগঠিত আৰু উপভোগ্য কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। আজি কামৰ ব্যস্ততাৰ বাবে আপুনি আপোনজনক বেছি সময় দিব নোৱাৰিব। তথাপি আপোনালোকে
কিছু সময় হ'লেও তেওঁলোকক সময় দিব যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে আৰু ধৈৰ্য আৰু সংযমেৰে আজি আগবঢ়াই যোৱাৰ সময় হ'ব। গতিকে সকলো ক্ষেত্ৰতে আপুনি সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কম সময় দিব পাৰিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, সেইবাবে অলপ আপোনালোকৰ কিছু ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত কৰ্মচাৰীসকলক দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকে সুন্দৰকৈ দায়িত্বখিনি পালন কৰিব। আৰু আজি আপুনি অলপ সচেতনো হ'ব লাগিব, কাৰণ আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে বিৰোধীৰ কাৰ্যকলাপৰ প্ৰতি সজাগ হৈ থাকিব, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিয়ালৰ অনুমোদন আৰু আশীৰ্বাদ লাভ কৰাৰ দিন হ'ব। গতিকে আপোনালোকৰ বিবাহৰ বাবে চিন্তা কৰাটো আজি সুফল হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তিও পাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে আপোনালোকৰ ঘৰতে আজি এক অনুষ্ঠানৰ জৰিয়তে সকলোৱে আজি ভাল আনন্দ কৰিব পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকৰ কিছু মৃদু জ্বৰৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকৰ সুস্থ সবল হৈ থাকিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰো আজি আপোনালোকৰ শুভ দিন বুলি পৰিগণিত হ'ব আৰু আপুনি নতুন তথ্য পাই আজি আগবাঢ়িলে আজি আপোনাৰ উপকাৰী ফলাফলো দেখিব। আজি আপোনাৰ সকলোৱে সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ সাহস বৃদ্ধি পাব আৰু ঘৰৰ বাবে কিবা এটা ক্ৰয় কৰাৰ আজি মন যাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি সুখদায়ক আৰু স্মৰণীয় দিন বুলি আপোনালোকে পৰিলক্ষিত হ'ব আৰু সকলোৱে আজি আনন্দিত হৈ থাকিব। আজি আপুনি আনৰ ব্যক্তিগত বিষয়ত বেছিকৈ হস্তক্ষেপ কৰাটো পৰীক্ষা কৰক, নহ'লে মনত ৰাখিব আপোনাৰ বাবে কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ সন্তানৰ সৈতেও কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে আপোনালোকে যদি কিছু সময় অতিবাহিত কৰে তেনেহ'লে সন্তানৰ সৈতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্ম পৰিৱেশ সুন্দৰ হৈ উঠিছে। গতিকে আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক সহযোগিতা আগবঢ়াব আৰু তেওঁলোকেও আজি সকাহ অনুভৱ কৰিব, যাৰ ফলত আজি আপোনাৰ কৰ্মৰ গতি বৃদ্ধি পাব আৰু লগতে আপোনালোকে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। কিন্তু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ আজি প্ৰয়োজনীয়তা থাকিব। গতিকে সেইবোৰতো গুৰুত্ব দিলে আপোনালোকৰ ব্যৱসায়িক গতি আগবাঢ়িব। নিয়োজিত লোকসকলে আজি মানসিকভাৱে সাজু থাকিব লাগিব। যিকোনো পৰিস্থিতিৰ ক্ষেত্ৰত আপোনালোকৰ আজি দক্ষতাৰ প্ৰমাণ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি বুজাবুজি আৰু ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে আজিৰ দিনটো সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। পৰিয়ালত সমন্বয়ৰ উৎকৃষ্ট হ'ব, ইয়াৰ ফলত ঘৰতে ইতিবাচক আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন ৰাখিলে আপোনাৰ দিনটো শক্তিশালী বুলি অনুভৱ কৰিব আৰু লগতে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকে আজি সকলোৰে সৈতে ভালদৰে কথা বতৰা ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰী আজি বজাৰ কৰা আৰু আপোনাৰ পৰিয়ালৰ একেলগে সময় কটোৱাটো আজি আপোনালোকৰ বাবে এক স্মৰণীয় দিন হ'ব। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আজি ঘৰত, যাৰ ফলত আপোনালোকে ভাল স্থান পাব আজি ঘৰত আৰু সকলোৰে ভাৱমূৰ্তি ভাল থাকিব। কিন্তু আপুনি অচিনাকি ব্যক্তিক আজি বেছি বিশ্বাসত নল'ব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। আৰু লগতে আজি আপুনি শান্তভাৱে সকলো কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামতো মনোবল বৃদ্ধি পাব আৰু অপ্ৰয়োজনীয় আজি খৰচৰ পৰা আপোনালোকে হাত সাৰিব নোৱাৰিব, কাৰণ কিছু খৰচ হোৱাৰ আজি সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আভ্যন্তৰীণ কাৰ্যকলাপত কিছু পৰিৱৰ্তন কৰিবলৈ যদি পৰিকল্পনা কৰিছে তেনেহ'লে ভৱিষ্যতৰ বাবে ই উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু যিসকলে ভাবিছে অংশীদাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব তেওঁলোকৰ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে অংশীদাৰসকলৰ সৈতে ভালদৰে কথা বতৰা পাতি আগবাঢ়িবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুষম সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনালোকৰ বৈবাহিক সম্পৰ্কবোৰ ভাল কৰিবলৈ যত্ন কৰিব আৰু ঘৰৰ সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। আৰু প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সম্পূৰ্ণৰূপে সন্মান প্ৰদৰ্শন কৰিলে তেওঁলোকৰ আজি সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে বিষৰ সমস্যা, মৃদু জ্বৰৰ সমস্যা থাকিব। গতিকে অনুশাসিত ৰুটিন আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকৰ অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ সন্মান প্ৰাপ্তিৰ দিন হ'ব, অৰ্থাৎ আপোনালোকে যিকোনো কাম কৰিব আজি সন্মান লাভ কৰিব। গতিকে আপুনি সম্পূৰ্ণ নিষ্ঠাৰে আৰু বিশ্বাসেৰে কামবোৰ কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰ কামবোৰ সুন্দৰ হয় আৰু ইয়াৰ ফলত আপোনাৰ আনন্দৰো সৃষ্টি হ'ব। বহুদিন আগতে কাৰোবাক যদি টকা ধাৰলৈ দিছিলে তেনেহ'লে হঠাৎ আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাত কিছু উন্নতি দেখা পাব। দিনটোৰ পিছত আপোনালোকে সন্ধিয়া সময়ত কিছু হুলস্থুলীয়া পৰিৱেশ দেখা পাব ঘৰত। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি এক আনন্দৰো সৃষ্টি হ'ব। গতিকে সকলোৰে সৈতে মিলিজুলি থাকিবলৈ আজি চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি সামান্যতম অসাৱধানতাই আপোনাক বিপদত পেলাব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিবলৈ আৰু এজন প্ৰভাৱশালী ব্যক্তিক আজি লগ পাই আপোনাৰ ভৱিষ্যত পৰিকল্পনা তেওঁৰ দ্বাৰা কৰিব পাৰিব। ইয়াৰ ফলত আজি আপোনালোকে মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ একাগ্ৰতা আৰু সাৱধানতা আজি বজাই ৰাখিলে আপোনালোকৰ দিনটো আজি ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীক আজি আপোনালোকে কিছু উপহাৰ দিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু ঘৰৰ ক্ষেত্ৰতো আজি আপোনালোকে কিবা এটা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ অনুকূল হ'ব আৰু সকলো সদস্যৰ সৈতে মিলিজুলি আজি সকলোৱে মিলিত হৈ কিবা এটা কৰাৰ যদি চেষ্টা কৰে বা অনুষ্ঠান আদি পতাৰ চেষ্টা কৰে তেনেহ'লে সকলো সদস্যৰ মাজত আন্তৰিকতাও বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে। গতিকে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু ঠাণ্ডা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতকৰ আজি আপোনালোকে সুন্দৰভাৱে আজিৰ দিনটো কটাব পাৰিব। সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিব পাৰিব আৰু সকলোৱে আজি আপোনালোকৰ লগত আনন্দও কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে সুসংগঠিত কৰাৰ সময় পাব আৰু সকলোৰে সৈতে ভাল বুজাবুজিও থাকিব, যাৰ ফলত আপোনাৰ উৎকৃষ্ট দক্ষতা মানুহে আজি দেখিব পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মানো বৃদ্ধি পাব। আজি কোনো ধৰ্মীয় স্থানলৈ যদি যায় তেতিয়াহ'লে আপোনালোকৰ হয়তো আজি কামবোৰ সুখৰ হ'ব আৰু মনলৈও শান্তি আহিব। আজি আপুনি এলাহ ত্যাগ কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সুন্দৰভাৱে চলিব আৰু নিজৰ কামতে বেছিভাগ সময় দিবলৈ চেষ্টা কৰিব, কাৰণ আনৰ কামত যদি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ বাবে কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামত সাৱধানে কৰিবলৈ চেষ্টা কৰক আৰু যিমান পাৰে যথেষ্টখিনি আপুনি দিবলৈ যত্ন কৰক আৰু কাগজ পত্ৰবোৰ ভালদৰে ৰাখিবলৈ আৰু স্বাক্ষৰ কৰাৰ সময়ত ভালদৰে পঢ়ি পৰীক্ষা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি কথা বতৰাবোৰ সংযমতা বজাই ৰাখি ক'ব আৰু আপোনালোকৰ সময়বোৰ আজি বিশেষ সুন্দৰ হৈ উঠিছে। গতিকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখিলে আপোনালোকৰ সম্পৰ্ক সুন্দৰ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে স্বাভাৱিক অৱস্থাতে থাকিব, কিন্তু আপোনালোকৰ ঠাণ্ডাৰ ফলত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আপোনালোকে নিজৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব আৰু ঠাণ্ডাৰ পৰা আপোনালোকে সাৱধানে থাকিব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছু মনলৈ বেয়া চিন্তা অহাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকে মানসিকভাৱে প্ৰস্তুত থাকিব সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ আৰু কোনো ক্ষেত্ৰতে আপুনি আজি অকলে কাম নকৰিব বা আপুনি অকলে থাকিবলৈ চেষ্টা নকৰিব। যিমান পাৰে আজিৰ দিনটো ব্যস্ত থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনলৈ কোনো ধৰণৰ বেয়া চিন্তা নাহে আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি সমৰ্পণে আপোনাক আজি সফলতাও দিব। গতিকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আৰু নিজৰ লক্ষ্যৰ প্ৰাপ্তিৰ দিশত আগবাঢ়ক। ইয়াৰ ফলত আপোনাৰ নতুন নতুন দুৱাৰ মুকলি হ'বলৈ ওলাব। আজি আপোনাৰ অতিৰিক্ত কামৰ ফলত কিছু আপোনালোকৰ শাৰীৰিক দিশত অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে কাৰোবাৰ সংগ লৈ কামবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ সম্পৰ্ক ব্যক্তিৰ সৈতে আজি আপোনালোকৰ যদি সহযোগিতা বিচাৰে তেনেহ'লে তেওঁলোকে আপোনাক সহযোগিতাও আগবঢ়াব।
ব্যৱসায়িক ক্ষেত্ৰত কিছুদিনৰ পৰা পৰিস্থিতি যিবোৰ আপোনালোকৰ বেয়া আছিলে সেইবোৰৰ পৰা আপোনালোকৰ যি লোকচান হৈছিলে সেইবোৰ আপোনালোকে আজি উদ্ধাৰ কৰিব পাৰিব আৰু আপোনালোকৰ অতি সোনকালে নতুন নতুন ব্যৱসায়িক চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আপোনাৰ আজি কামৰ দায়িত্ববোৰ আপোনাৰ কৰ্মচাৰীসকলক যদি বেছিভাগ দায়িত্ব দিয়ে তেনেহ'লে তেওঁলোকেও নিজৰ দায়িত্ব সুকলমে পালন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছু মানসম্পন্ন সময় কটাবলৈ আজি চেষ্টা কৰক। তেওঁলোকক উপহাৰ দি দিলে আজি আপোনালোকৰ সম্পৰ্কত কিছু ভাল পৰিৱৰ্তন দেখা পাব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে দায়িত্ব বুজি আপুনি সকলোৰে সৈতে ভালদৰে যদি আজি দিনটো কটাবলৈ চেষ্টা কৰে আৰু ঘৰতে যদি সৰুকৈ অনুষ্ঠান এটা আয়োজন কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সন্ধিয়ালৈ কিছু ভাগৰুৱা অনুভৱ হ'ব, গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকে আজি কোনো ধৰণৰ আশা নাৰাখিব আনৰ পৰা, নহ'লে আজি আপোনালোকৰ আশা ভংগ হোৱাৰ সম্ভাৱনা অধিক। কাৰণ আজি যদি আনৰ প্ৰতি আশা ৰাখে বা আনক দি কিবা এটা কাম কৰোৱায় তেনেহ'লে সেই কাম আপোনালোকৰ আজি সম্পন্ন নোহোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে যি কাম আছে নিজে কৰক আৰু কাৰোবাৰ পৰা আপোনালোকে কোনো ধৰণৰ কামৰ আশা নকৰিব। আপোনাৰ যিবোৰ অভিজ্ঞতা সেইবোৰৰ প্ৰতি আপোনালোকে আজি লক্ষ্য ৰাখি কামবোৰ আগবঢ়াই লৈ যাওক। ইয়াৰ দ্বাৰা আপোনালোকে আজি সফলভাৱে সম্পূৰ্ণ কাম কৰিব পাৰিব। যিকোনো প্ৰত্যাহ্বান আহিলে আপোনালোকে মনোবল ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু কামবোৰ দেখিব যে নিজাববীয়াকৈ সম্পন্ন হৈছে আৰু অসুবিধাবোৰো নাইকিয়া হৈছে। আপোনাৰ কামৰ ত্ৰুটিবোৰ আজি উলিয়াবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি কামবোৰ পুনৰ উদ্ধাৰ কৰিব পাৰিব আৰু ব্যৱসায়ত যিবোৰ সৰু সৰু সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আপোনাৰ নিজৰ বুদ্ধিৰে সমাধান আজি বিচাৰি পাব। গতিকে বেছি চিন্তা কৰিবলগীয়া নাই। আজি আপুনি নতুন নতুন মানুহৰ সৈতে আজি লেনদেন কৰাৰ সময় পাব, কিন্তু সাৱধানতা আৰু স্বচ্ছতা অৱলম্বন কৰি চলিলে আপোনালোকৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলৰো আজি কৰ্মচাপ তীব্ৰ হ'ব, যাৰ ফলত তেওঁলোকৰ আজি কাম কৰাত কিছু জটিলতা আহিব পাৰে। কিন্তু সহকৰ্মীৰ লগত যদি সহায় লৈ তেওঁলোকে কামবোৰ কৰে তেনেহ'লে তেওঁলোকৰ কামবোৰো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস আৰু সন্মান বজাই ৰাখিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিব আৰু আজিৰ দিনটো একেলগে উপভোগ কৰাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে আজিৰ দিনটো আপোনালোকৰ ভাল বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে আজি সময় কটালে আপোনালোকৰ সম্পৰ্ক সুন্দৰ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যা কিছু অসুবিধা দিব পাৰে। গতিকে বিষৰ পৰা উপশম পাবলৈ নিয়মিতভাৱে লঘু ব্যায়াম আৰু যোগাসন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ জটিলতাবোৰ আঁতৰিব আৰু লগতে আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছু মনত শংকা থাকিব, গতিকে এনেধৰণৰ আপোনাৰ ভ্ৰমহে হ'ব। গতিকে এনেবোৰ কথা বতৰা বা এনেবোৰ চিন্তাধাৰাত আপোনালোকে গুৰুত্ব নিদি নিজৰ পৰিশ্ৰমৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে আপোনালোকৰ সকলোবোৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব। আৰু পুৰণি বন্ধু এজনক আজি লগ পাই বা তেওঁলোকৰ সৈতে কথা পাতি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। আৰু আপোনাৰ সন্তানৰ সৈতে আজি কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি আজি ভাল সময় কটাই আনন্দিত হ'ব আৰু আপোনাৰ সন্তানো আজি আত্মবিশ্বাসী অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সম্ভাৱনাও থাকিব। গতিকে এইবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ পৰিকল্পনা মতে যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে আজি ভাল কিছুমান পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু কৰ্মক্ষেত্ৰত কিছু সলনি কৰিবলৈ আজি যত্ন কৰিব, যাৰ ফলত আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰখনো উন্নতি হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে একেলগে সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে অপৰিসীম আনন্দ অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ উল্লেখযোগ্য সফলতা বা সাফল্যই আপোনালোকৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু আনন্দময় পৰিৱেশে আপোনালোকৰ দিনটো আজি সুন্দৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে আঘাত পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ কিছু শাৰীৰিক দিশত অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।